নমস্কাৰ নৰ্থ ইষ্ট নিউজ লাইভ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মুজাক্কিৰ হুছেইন লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। জুৰিয়াত এগৰাকী প্ৰধান শিক্ষকৰ আজব কাণ্ড। পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানৰ প্ৰতিখন ছাত্ৰবৃত্তি প্ৰপত্ৰৰ নামত 500 টকাকৈ দাবী। পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানৰ লগত হোৱা এনে কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু তৰিলে জুৰিয়া শিক্ষাখণ্ডৰ বিষয়াক অভিযোগ। পুনৰবাৰ জনাইছোঁ, জুৰিয়াত এগৰাকী প্ৰধান শিক্ষকৰ আজব কাণ্ড। পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানৰ প্ৰতিখন ছাত্ৰবৃত্তিৰ প্ৰপত্ৰ স্বাক্ষৰ কৰাৰ নামত লাগে 500 টকা। পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানৰ লগত হোৱা এনে কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু তৰিলে জুৰিয়া শিক্ষাখণ্ডৰ ওচৰত অভিযোগ। পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তত এটা ডাঙৰ খবৰ। জুৰিয়াত এগৰাকী প্ৰধান শিক্ষকৰ নাবুদ নাচুদ কাণ্ড। পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানৰ প্ৰতিখন ছাত্ৰবৃত্তি প্ৰপত্ৰ স্বাক্ষৰৰ নামত লাগে 500 টকা। পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানৰ লগত হোৱা এনে কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু তৰিলে জুৰিয়া শিক্ষাখণ্ডৰ ওচৰত অভিযোগ। দৃশ্যাংশ আছে আমাৰ ওচৰত, কিন্তু প্ৰথমে আমি ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। আগতে আমাৰ পঞ্জীয়নভুক্ত শ্ৰমিকৰ বা নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডৰ স্কলাৰশ্বিপৰ কাম আৰম্ভ হৈছে। এই লৈ আমাৰ শ্ৰমিক চিতলমাৰী বিল হৰিজন এম.ই. স্কুলত আমাৰ দুজনমান শ্ৰমিকৰ ল'ৰা ছোৱালী পঢ়ি আছে। সিহঁতৰ স্কলাৰশ্বিপৰ ফৰ্ম ফিল আপ আমি কৰি দিছোঁ। কৰি দিয়াৰ পিছত স্কুলত গৈছে, চহী নিদিয়া শিক্ষকজনে কৈছে নিম্নমানৰ নম্বৰ পোৱাভাৱে 500 টকাকৈ গোচ খোজে, তাক দিব লাগে। এইটো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যে গৈছে সিহঁতৰ ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি মই কৈ আছোঁ, যিহেতু আপোনালোকে নিজে আজি ষ্টেটমেণ্ট পাইছে আৰু ইয়াৰ পিছতো মই জুৰিয়া আঞ্চলিকৰ ছেক্ৰেটাৰীও হৈ তেখেতলৈ ফোন কৰিছোঁ। যি হৈছে আপুনি ফৰ্মটো চহী কৰি দিয়ক। তেখেতে কৈছে মই চহী নকৰোঁ, পাৰিলে মোৰ ওপৰত কমপ্লেইন কৰক, আপোনালোকে কি কৰিব পাৰে কৰক। মানে শিক্ষকজনে আপোনালোকক তেনেকৈ কৈছে? তেনেকৈ কৈছে মোৰ মোবাইলত, কিন্তু মোৰ মোবাইলটো সৰু মোবাইল, এইকাৰণে মই ৰেকৰ্ডিং কৰি ৰাখিব পৰা নাই যিহেতু। তাৰপিছত মই কি কৰিম, আমাৰ যদি আঞ্চলিক কমিটিৰ বিষয়াসকলৰ লগত আমাৰ কাৰ্যকৰী কমিটিৰ বৈঠকৰ মাধ্যমেৰে এটা সিদ্ধান্ত লৈ আমি নগাঁও জিলা কমিটিলৈ আমি এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু নগাঁও জিলা কমিটি আজি তত্বাৱধান তেখেতসকলৰ নেতৃত্বত জুৰিয়া আঞ্চলিক কমিটিৰ আজি আমি এইখিনি পদক্ষেপ লৈছোঁ। আমি বাইদেউলৈ এটা অভিযোগনামা সেই শিক্ষকজনৰ বিৰুদ্ধে আছাদ মহোদয় যিজন শিক্ষক আছে, প্ৰধান শিক্ষক চিতলমাৰী বিল হৰিজন এম.ই. স্কুলৰ প্ৰধান শিক্ষক আছাদৰ বিৰুদ্ধে আমি এটা অভিযোগনামা দাখিল কৰিছোঁ। এইটো সন্দৰ্ভত চৰকাৰক কি আহ্বান জনাব? এইটো সন্দৰ্ভত মই চৰকাৰক এইটো আহ্বান জনাইছোঁ, যাতে এনেকুৱা দুৰ্নীতিকাৰী শিক্ষকৰ দ্বাৰা সমাজসেৱামূলক কামটো দূৰৰ কথা, ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন নষ্ট হ'ব, সুৰক্ষা নহয়। সিহঁতৰ তাৰ স্কুলৰ ল'ৰা ছোৱালী নিম্নমানৰ নম্বৰ পায়, তাৰ বাবে দায়ী সেই শিক্ষকজনে ক্লাছত পাঠদান নকৰাৰ ভাবি আজি নিম্নমানৰ নম্বৰ পাই থাকে। আৰু আমাৰ নিৰ্মাণ শ্ৰমিকৰ যিটো স্কলাৰশ্বিপ, তাত নিম্নমানৰ আৰু উচ্চমানৰ নম্বৰ পোৱাৰ কোনো নীতি বিধি বিধান নাই। কাৰণ যিহেতু শ্ৰমিকৰ ল'ৰা ছোৱালী পঢ়ি আছে, এই শ্ৰমিকৰ ল'ৰা ছোৱালীৰ উচ্চমানৰ আৰু নম্বৰ কিনো পাব। গতিকে এটা এককালীন সাহায্য এই শ্ৰমিকৰ ল'ৰা ছোৱালীক দিয়ে, সেইটোৰ ফৰ্মত আজিলৈকে অসম নহয় ভাৰতবৰ্ষৰ কোনো ঠাইৰ পৰা আজি কোনো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এনেকুৱা কথা কোৱা নাই যে আমি চহী নিদিওঁ। প্ৰতিজন শিক্ষকেই আমাক আগতে গৈ চহী দি দিয়ে, সিহঁতে জানে বুজে। কিন্তু এইজন এজন দুৰ্নীতিকাৰী ঘুষখোৰ শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ চৰকাৰলৈ আমি এটা আহ্বান জনাইছোঁ। এই অঞ্চলৰ দুখীয়া শ্ৰমিকসকলৰ ল'ৰা ছোৱালীক শিক্ষাৰ কাৰণে যিটো আমাৰ কণ্ট্ৰেকশ্যন ৱৰ্কাৰ বৰ্ডৰ পৰা কিবা এটা সাহাৰ্য পায়, নিম্নমানৰ এটা সাহাৰ্য পায়, এইখিনি পালে তেওঁলোকে কিবা এটা সন্তুষ্টি হ'ব আৰু তেওঁলোকে লিখা পঢ়াত অলপ আগ্ৰহ জন্মিব। ফালৰ পৰা ক'ব বিচাৰিছোঁ যে যিসকল আমাৰ শিক্ষক আছে তেওঁলোকক আমি সন্মান কৰোঁ আৰু তেওঁলোকক জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে আমাৰ এই উঠি অহা প্ৰজন্ম কণ ল'ৰা ছোৱালীখিনি শিক্ষাৰ ক্ষেত্ৰত আমি যিটো কণ্ট্ৰেকশ্যন ৱৰ্কাৰ বৰ্ডৰ পৰা যিটো সাহাৰ্য পায়, এই সাহাৰ্যটো পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো স্বাক্ষৰ, এই স্বাক্ষৰটো তেওঁলোকে কৰি দিলে আমি নথৈ আনন্দিত হওঁ। আৰু আজি যিটো জঘন্য কাণ্ড কৰিলে, কাৰণ আমি এতিয়া জঘন্য কোৱাৰ কাৰণে বাধ্যত পৰি গৈছোঁ। কাৰণ যিহেতু মই নিজেও তেওঁক আছাদ মাষ্টৰক মই নিজে ফোন কৰিছোঁ,
হোৱাটছআপ যোগে মই তেওঁক এপ্লিকেশ্যন যোগে জনাইছোঁ, তেওঁক ফৰ্মটো স্কলাৰশ্বিপ ফৰ্মটো দি পঠিয়াইছোঁ আৰু ADB কলেজৰ পৰা স্বাক্ষৰ কৰি দিয়া সেই জেগাখিনি য'ত তেখেতে স্বাক্ষৰ কৰিব লাগিব সেইখিনি বস্তু মই তেওঁক দি পঠিয়াইছোঁ আৰু তেওঁক দি পঠাই মই জনাইছোঁ যে আপুনি অতি সোনকালে এই বস্তুটো কৰি দিয়ক, কাৰণ আমাক 30 তাৰিখ এই অহা 30 তাৰিখ তাৰমানে আজি আপোনাৰ 27 তাৰিখ 2-3 দিন আছে। এই 3 দিনৰ ভিতৰত আমাৰ স্কলাৰশ্বিপ ফৰ্মখিনি জমা দিব লাগে, কিন্তু তেওঁ এইখিনি কৰি দিয়া নাই আৰু তাৰ কাৰণে আজি আমি বাধ্যত পৰি আঞ্চলিকে আমাক যেতিয়া মাতিলে এতিয়া আমি বাধ্যত পৰি আহি আমি এই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত আমি এই স্মাৰক পত্ৰ এখন দিব লগা বাধ্যত পৰিছোঁ। আৰু ধৰক আমি এইটো চৰকাৰলৈ জনাব বিচাৰোঁ যে তেনেকুৱা যিসকল শিক্ষক আছে শিক্ষকক আমি সন্মান কৰাও তেওঁৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালী শিক্ষিত হৈ উঠিব। গতিকে শিক্ষকসকলে যদি এনেকুৱা এটা প্ৰচলন, যিটো প্ৰচলন এতিয়া আমি গম পালোঁ বা আপোনালোকেও গম পালে যে 1000 টকা বিচাৰিছে 2টা ফৰ্মত, এই যিটো কাম কৰিছে এই কামটো আমি ঘৃণা দিছোঁ আৰু তাৰ প্ৰতি চৰকাৰে ইয়াৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।